সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যিহেতু সকলোৱে জানে বৰ্তমান মই এক্সিছ বাৰ্থৰ লগত জড়িত অসমৰ বিভিন্ন প্ৰান্তত মই এক্সিছ বাৰ্থৰ ক্লাছসমূহ দি থাকোঁ যিসকলে মোৰ লগত এক্সিছ বাৰ্থৰ ক্লাছ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে এইখিনিতে মই যে এক্সিছ বাৰ্থৰ ওপৰত কিছু কথা জনাব আহিছোঁ যে এক্সিছ বাৰ্থ হয় কি সকলোৱে কৈ থাকে যে এক্সিছ বাৰ ল'লে মানুহৰ মেজিক হয় মিৰাকুল হয় এক্সিছ বাৰ ল'লে আপোনাৰ জীৱনো পৰিৱৰ্তন হ'ব পাৰে যদি আপুনি আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰিব বিচাৰে তেতিয়া আপোনালোকে এটা ছেছন বা ক্লাছটো এটেণ্ড কৰি আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰিব পাৰে এইখিনিতে এটা কথা জনাই দিওঁ যে এক্সিছ বাৰ হৈছে এটা স্পৰ্শ চিকিৎসা য'ত 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি এক্সিছ বাৰ ৰান কৰা হয় আৰু এক্সিছ বাৰ ৰান কৰাৰ ফলত এজন মানুহৰ শাৰীৰিক মানসিক সকলো সমস্যা দূৰ হৈ যায় ৰিলেশ্যনশ্বিপৰ সমস্যা টকা পইচা সমস্যা সকলোসমূহ ব্লক খোল খাই যায় আৰু যিহেতু যিসকল ল'ৰা ছোৱালী পঢ়া শুনা ল'ৰা ছোৱালী যিহেতু পৰীক্ষা সমাগত তেওঁলোকে যদি ছেছনো লয় তেতিয়া তেওঁলোকৰ যিটো মনোযোগিতা বা পঢ়াৰ প্ৰতি যিটো আগ্ৰহ আহি যাব আৰু যিসকলে খুব টকা পইচা সমস্যাত ভুগি আছে তেওঁলোকে যদি এক্সিছ বাৰৰ ছেছন লয় বা এক্সিছ বাৰৰ ক্লাছটো এটেণ্ড কৰে তেতিয়া তেওঁলোকৰ সকলো প্ৰকাৰৰ ব্লকসমূহ খোল খাই যায় আৰু যিহেতু এক্সিছ বাৰৰ ক্লাছৰ আমাৰ এমাউণ্টটো হৈছে 24,000 টকা আৰু ক্লাছটো যিহেতু আমাৰ এদিনীয়া হয় আগবেলা থিয়ৰী ক্লাছ আৰু পাছবেলা প্ৰেক্টিকেল হয় আৰু সেই এদিনৰ ভিতৰতে আমাৰ এক্সিছ বাৰৰ ক্লাছটো শিকোৱা হয় আৰু বিশেষকৈ এক্সিছ বাৰ যিসকলে মোৰ লগত এক্সিছ বাৰ শিকিছে এক্সিছ বাৰ শিকাৰ আগত যিটো মানুহৰ গোটেই নিগেটিভ থট লৈ আহে আৰু এক্সিছ বাৰ শিকাৰ পাছত সকলোসমূহ পজিটিভ হৈ যায় আৰু এক্সিছ বাৰ শিকাৰ পাছত সকলো বস্তু আপোনাৰ সম্ভৱ হৈ উঠিব ইজি হৈ উঠিব সহজ হৈ উঠিব সেইকাৰণে যদি আপোনালোকে বিচাৰে আপোনালোকৰ জীৱনটো পৰিৱৰ্তন কৰিব তেতিয়া আপোনালোকে এক্সিছ বাৰৰ সহায় ল'ব পাৰে ধন্যবাদ